হাতী মানুহৰ সংঘাতটো প্ৰায় আমাৰ এই এমাহজুৰি চলি আছে। আমাৰ পথাৰত ইতিমধ্যে এমাহজুৰি আমাৰ আৰম্ভণিৰ পৰাই ধান কটা আৰম্ভণিৰ পৰাই গোটেই ত্ৰাসৰ সৃষ্টি কৰি আছে। আৰু যোৱা নিশা আমাৰ এই গাঁৱৰে একদম কাষৰে মোৰ ঘৰৰ কাষতে এখেতৰ ঘৰত মানে ৰাতি শুই থকা অৱস্থাত হাতী আহি ঘৰ ভাঙিলে আৰু ধান খালে আৰু প্ৰায় বস্তুবিলাক ভাঙি চিঙি লণ্ডভণ্ড কৰিলে। আৰু কাষৰে আৰু এই ঘৰটো তেখেতলোকৰ আমি সুৰক্ষা দিবলৈ অহাৰ পাছত তেখেতলোকৰ ঘৰখনৰ এখন বেৰ ভাঙি আমাৰ বেক চাইডে আমাৰ গাঁৱৰ সকলো আহি তেখেতলোকক এই হাতী খেদোৱাৰ ব্যৱস্থা কৰা হ'ল। সেই খেদোৱাৰ ব্যৱস্থা কৰাৰ পাছতেই হাতীখিনি আমাৰ নৰালি দিশলৈ গতি কৰে। আৰু চৰকাৰক এটা অনুৰোধ জনাম, আজি এই বছৰ বছৰ ধৰি হাতীয়ে যি ত্ৰাসৰ সৃষ্টি কৰি আছে আৰু মানুহটো ইতিমধ্যে মাৰি আছে আৰু আমাৰ ধান খাই ৰাইজক অনিষ্ট কৰিছে, কৃষকক অনিষ্ট কৰিছে। চৰকাৰে এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান, তেখেতে এটা সুব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই বন বিভাগকো অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে আমাৰ ৰাইজক, এই কৃষক ৰাইজকো লগতে আমাৰ জনসাধাৰণকো সুৰক্ষা প্ৰদান কৰিব বুলি আশা কৰিছোঁ। আৰু অনাগত দিনবিলাকত যাতে কোনো বাধা বিঘিনি নহয়, এই কোনো মানে মানুহৰ হানি নহয় আৰু কৃষকৰ যাতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতিও আমি চৰকাৰক এই ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰাতি আমাৰ ঘৰলৈ হাতী আহিছিলে। মই শুই আছিলোঁ, শুই থকা অৱস্থাত হাতীয়ে আহি পেলাই গোটেই ঘৰ দুৱাৰ ভাঙি নাইকিয়া কৰিলে। আৰু সেইমতে মই পলালোঁ। পলোৱাৰ পিছত মানে আকৌ ৰাইজে আহি ঘৰ দুৱাৰ চালেহি, মেলিলেহি আৰু গোটেই ধান খালে, বয় বস্তুখিনি আঠানি কৰিলে। কোনোমতে মই বাচিলোঁহে। শুই আছিলোঁ, শুই উঠাৰ পৰা উঠি গৈহে মই মানে মেক কৰাৰ লগে লগেহে দৌৰি ওলাই গুচি গ'লোঁ বাহিৰলৈ। প্ৰথমটি পলাব পাৰিছোঁ আৰু।